গাইজ বৰষুণ জাকো ইমান বয়া টাইমত দিয়ে যে কইনা আনিবা যাবা ওলাই কিনেও এতিয়া আমি ৰখিব লগা হৈছে বৰষুণ জাকৰ কাৰণে। হে গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ৰাতি। আৰু এতিয়া আমি দুটা বৰষুণত ভিজি যাই আছোঁ সাজা বিয়াত, মানে কি আমাৰ আজি কাকাৰ বিয়া না। আৰু ইয়াতে আহি কিনে দেখা পালোঁ যে দৰা আৰু লগত বহা ৰেডি হৈ আছে একদম। আৰু এতিয়া বৰষুণত ভিজি আহি পালোঁ কইনাহঁতৰ ঘৰ। আৰু গাইজ এতিয়া আমাৰ দৰাক বাটতে ৰাখিছে, মানে কি কুৱেশ্যন সুধি আছে। আৰু এতিয়া ধুনীয়াকৈ কুৱেশ্যন সোধা কমপ্লিট হৈ গ'ল। আৰু এতিয়া আহি গ'লোঁ আমি ভিতৰত। আৰু এতিয়া আহি গ'লোঁ আমি খোৱাৰ কাৰণে। আৰু গাইজ এতিয়া খাই দিয়ে উঠি কিনে আমাৰ দৰা এতিয়া বিদায় ল'ব, মানে অলৰেডি বহুত দেৰি হৈ গৈছে, 12টা বাজি গৈছে। আৰু গাইজ এতিয়া কইনা আহি পেলাক দৰাহঁতৰ ঘৰ। আৰু ইয়াতে বাটতে ৰাখিছে, তাইক ৰাখি কিনে ক'বাৰ কিবা নিয়ম নীতি পালন কৰি আছে। এতিয়া ভৰিও ধুই দিব বোলে, কিয় যেন কৰে এলা গম নাপাওঁ বাৰু, হলিকো নিয়মে। আগে পিছে বিয়া পাতিলি এতিয়া এক্সপিৰিয়েঞ্চ থাকিল হয় না, নাপাৰ কাৰণে এনে হৈছে। আৰু গাইজ এতিয়া কিবাকে ঘৰটো আহি পালোঁ দিয়ক। দ্যাটছ ফৰ টুডে গাইজ, চি ইউ সুন।